পূজাখনৰ বিষয়ে কিবা জানেনে আপোনালোকে? পূজাখন মই কিন্তু এই প্ৰথম লগ পাইছোঁ। আচ্ছা আচ্ছা, সেইটো আহি থাকোঁ কিন্তু প্ৰথম লগ মানে এই ঘাটটোৰ বিষয়ে এনে জানেনে কিবা অলপমান? এতিয়া আশ্ৰমতো কোৱা মতে মানুহ কোৱা মতে অঁ যে ইয়াতে বেলৰ লখিমদাৰ যিটো হৈছিল সেইটো ইয়াতে খেলখন লগা বুলি কৈছিল আচ্ছা আৰু তেতিয়াৰ পৰা মানুহে ইয়াতে অলপ সেই কৰে আৰু। আচ্ছা আচ্ছা। গুড মৰ্ণিং এভৰিৱান। তো আশা কৰোঁ সকলোৱে ভালে আছে। মানে আজি বহুত দিন হ'ল মই ভিডিঅ' বনোৱাই নাছিলোঁ, মানে ধৰক কণ্টেণ্টটো অকণমান যিহেতু ব্লগ টাইপ, তো সেইটো মানে মনটো ইমান এটা ভালো নহয়, যিহেতু আমাৰ ধৰক আপাৰ আচামৰ দাদা বাইদেউ যি নহওক গোটেই অল ফেমিলি ইমানখিনি কণ্ডিশ্যন বেয়া কণ্ডিশ্যনত আছে। তো মই ভিডিঅ' বনাম বুলি মই মানে মনৰ পৰা ভাবিবই পৰা নাই। তো যিমানখিনি পাৰোঁ মই সহায় কৰিছোঁ, কিন্তু হয়তো ইমানখিনি সমৰ্থ নাই যে মই তাত গৈ পিনে বৰ্তমান টাইমত মানে সাহায্য প্ৰদান কৰিম। তো যিসকল আমাৰ ধৰক ইউটিউবাৰ দাদা বাইদেউ বা ডাঙৰ ডাঙৰ বাহিৰৰ পৰা আহিছে, যেনেকৈ বিশেষকৈ হুছেইন মনচুৰী ছাৰ, তো মোৰ সকলোতকৈ ফেভৰেট, তেওঁক মানে মই লগ পাবৰ জীৱনৰ সকলোতকৈ ডাঙৰ আশা এটা। তো তেওঁ আহিছে, তো তাৰপিছত বাহিৰৰ পৰা আহিছে তো কেৰি মিনেটি ছাৰেওতো ধৰক ইমান ঘণ্টা লাইভ ষ্ট্ৰীম কৰি বহুত টকা মানে সাহায্য প্ৰদান কৰিছে। তাৰপিছত ধৰক আৰু আৰিয়ান কেলভিন ভাই, তো যিয়ে নহওক মানে ইমানখিনি ছাপোৰ্ট কৰিছে অসমখনক এই বেয়া পৰিস্থিতিৰ পৰা। তো তাৰ কাৰণে বহুত বহুত থেংক ইউ আপোনালোকক। তো মই সেইটো কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু এতিয়া অলপমান পৰিস্থিতিবিলাক ভাল হৈছে, তো সেইটো কাৰণে আজি ভিডিঅ' বনাইছোঁ। লাহে লাহে আমাৰ মনসা পূজাও আহি আছে, আপোনালোক সকলোৱে এইবাৰ মনসা পূজা অকণমান মোৰ তাতে দেখা পাব ধুনীয়াকৈ। তো মই কেনেকুৱাকৈ মনসা পূজা উপভোগ কৰোঁ। তো আজি অকণমান বেলেগ দিনটো, মানে কি হ'ল ভিডিঅ'টোত মই অকণমান বেলেগ বস্তু দেখুৱাম আপোনালোকক। মানে মই ফাৰ্ষ্ট টাইম আজি কালি শুনিছোঁ আৰু আজি যামগৈ। মানে আজি যিহেতু পবিত্ৰ সোমবাৰ, মানে শাওণ মাহৰ সোমবাৰ হয়, আজি পবিত্ৰ সোমবাৰ। তো আজি মানে আমাৰ হাজোত মানে মই শুনিব পাইছোঁ যে কিবা বোলে নাগ পূজা কৰে। এইটো বহুত বছৰৰ মূৰত 5টা সোমবাৰ যেতিয়া পৰে, তো তেতিয়াহে হয় বোলে। তো সেইকাৰণে আজি মই তালৈ যাম আৰু আপোনালোককো দেখুৱাম যে নাগ পূজা কেনেকুৱা হয়, কি হয়। তো মই প্ৰথমতে এতিয়া যাওঁগৈ, চুলি দাড়িখিনি অকণমান কাটি আহোঁ, যিহেতু বহুতখিনি দীঘল হৈছে, সেইটো কাৰণে যাওঁ। তো চুলি দাড়িখিনি কাটি আহি গা পা ধুই ৰেডি হ'ম, তো হৈ পিনে মই পূজালৈ যাম। তো কেনেকুৱা হয়, কি হয় পূজাখন, গোটেইখিনি আপোনালোকক দেখুৱাম। তো তাৰ কাৰণে ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো বলক মই এতিয়া গাটো ধুই আহোঁ, চুলি দাড়িখিনি কাটি। তো গাইজ আহি পালোঁ, চুলি দাড়ি কাটি দিলোঁ। তো বেছি কাটি দিয়া নাই, তো অকণমানে কাটিছোঁ, যিহেতু আৰু মনসা পূজা আহিছে, পূজাৰ আগে আৰু কাটিব লাগিব। তো এতিয়া মই ৰেডি। তো গৈ আছোঁ এতিয়া হাজোতে থকা মানে হৈ থকা নাগ পূজালৈ। তো পূজাখন কেনেকুৱা হয়, কি হয়, আপোনালোক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। সকলোৱে চাব ভিডিঅ'টো, মই কৈছোঁৱে আগতে। তো ব'লক এতিয়া তাত গৈ পিনে আপোনালোক মই দেখুৱাই আছোঁ। তো গাইজ আমি আহি পাইছোঁ এতিয়া মানে কেদাৰ মন্দিৰৰ ৰাস্তা। তো এইটো ৰাস্তাৰে মানে ওপৰলৈকে কেদাৰ মন্দিৰত যাব পাৰি। আৰু সন্মুখত ধুনীয়াকৈ গেট দিছে যে নাগ পঞ্চমী, তো মানে তাৰ পূজা, তো ধুনীয়াকৈ গেট দিছে। আপোনালোকে যোনে হাজোৰে হয় তো গমেই পাব, আৰু যদি কোনোবাই নাজানে তো ইয়াতে আপোনালোকে গেটটো চালে দেখা পাব। আৰু যোনে কেদাৰ মন্দিৰ চিনি পায় তো সোমাই অহা ৰাস্তাটোতে। তো এতিয়া মানে আমি বাটতে গাড়ীখন থৈছোঁ একদম সন্মুখতে। তো অলপমান খোজকাঢ়ি যাওঁ, বেছি দূৰ নহয়, মই আগতেও গৈ পাইছোঁ। মানে কি হ'ল, সেইটো ঘাট আছিলে আমাৰ যেতিয়া মানে নামটো মই পাহৰি গ'লোঁ, সতী বেউলাৰ কিবা মানে সেনেকুৱা ঘাট আছিলে। তো সেই ঘাটটোতে মানে পূজাটো কৰে চাগে, মোৰ মানে মনোভাৱ। তো মই আপোনালোকক ওপৰলৈকে যাই ধুনীয়াকৈ দেখুৱাই আছোঁ। তো গৈ আছোঁ ওপৰলৈকে। আৰু গাইজ মোৰ লগত আহিছিলে আজি ক'লোঁ, তো এতিয়া যাই আছোঁ, সি আগে আগে যাই আছে, মই যাই আছোঁ পিছে পিছে। তো এইটোৱে গাইজ আমাৰ কেদাৰ মন্দিৰত যোৱা ৰাস্তাটো। তো ওপৰলৈকে কেদাৰ মন্দিৰ যাব পাৰি। আৰু এই যে বাইকবিলাক দেখিছে আগৰ ফালে, তো সেইখিনিৰ পৰা ওপৰৰ ফালে গ'লে মানে সেই ঘাটটো পায়। তো মানুহ কিমান আছে, কি আছে, মই দেখুৱাই আছোঁ আপোনালোকক। 1 মিনিট ৰখি দিয়ক গাইজ। এইটোৱে হৈছে ওপৰত যোৱা গেটটো, তো য'ত ধুনীয়াকৈ কলপুলি দিছে। তো যোনে নাজানে, আৰু বিশেষকৈ মই গম পোৱা নাছিলোঁ, তো এতিয়া মই গম পালোঁ আজি। তো ওপৰলৈকে যাওঁ ব'লক।
আমি এতিয়া বঢ়িয়াকৈ ওপৰৰ ফালে যাই আছোঁ। আমাৰ সকলো লৈছে থালি ছাতি গোটাই লৈছি। এশাৱন টকাৰ বজাৰে কৰিছি। এতিয়া মানে মানুহ বহুত অহা যোৱা কৰি আছে বৰ্তমান। কি হয় বস্তুটো মই আপোনালোকক ধুনীয়াকৈ পিছত মই কৈ দিম। এতিয়া যিহেতু ইমানখিনি নাজানো, অলপ অলপ জানো। এইটো যিহেতু বেউলা লখিমদাৰৰ কিবা ঘাট আছিলে, তো তাৰে কিবা নাগ পূজা কৰে। তো মই আপোনালোক ধুনীয়াকৈ অকণমান দেৰিকৈ কৈ আছোঁ। মই আগে সুধি লওঁ, আপোনালোক ভিডিঅ'ৰ দ্বাৰাই মই জনাই দিম। তো যাই চাওঁ। গাইজ আহি পাইছোঁ মন্দিৰটো। তো এইটোৱে হৈছে ক'ব গ'লে পূজা কৰা মন্দিৰটো। এই মন্দিৰৰ নতুনকৈ কামো আৰম্ভণি কৰিছে চাগে। তো ইয়াত এইখিনি হৈছে ভিতৰতে থকা প্লেচটো। তো এতিয়া মই ভিতৰলৈকে গৈ পিনে আপোনালোক ধুনীয়াকৈ মই দেখুৱাই আছোঁ ৰ'ব। এইটোৱে গাইজ মেইন মন্দিৰটো, যিটো মানে তলত আছে। ইয়াতে মানে নতুনকৈ আৰম্ভণি কৰিছে আৰু মন্দিৰটো। তো এই পূজাখন আজি 2-3 বছৰৰ পৰা কণ্টিনিউৱাছ কৰিছে। তাৰ আগতেও মাজতে কৰিছিলে। তো এতিয়াৰ পৰা বোলে কণ্টিনিউৱাছ চলি থাকিব এই পূজাখন। তো আপোনালোক সকলোৱে আহক পূজাখনলৈকে। যুদ্ধজন আছিলে আকৌ উঠি দিলোঁ আগে। বাকী এইটো হৈছে গাইজ আমাৰ দেউৰাতে ঢোল বজা মুকুট দা। এওঁ মোৰ বহুত ভাল বন্ধু। বাকীকেইটা ইয়াতে গোটেইকেইটা ঢোল বজাব আহিছে গাইজ। তো গাইজ মই আহি পাইছোঁ এতিয়া মানে এই নেতা ধুবুনীৰ ঘাট। এইটো গাইজ নেতা ধুবুনীৰ ঘাট। তো ইয়াতে মানে নেতা নামৰ ধুবুনী মানে এজনী আছিলে। তো তেখেতে মানে ইয়াতে কাপোৰ ধুইছিলে। তো তেখেতৰ মানে এনেকুৱা এটা যাদু বুলি নকওঁ, মানে ধৰক তেখেতৰ হেৰি এটা আছিলে যে তেখেতে মানে মৰা মানুহকো জীয়াই দিব পাৰে, মই গম পোৱা মতে। তো মোক মানে বেলেগে নহয়, এই মুকুট দাই মানে কৈ দিছে কিছুমান বস্তু মই বুজি পোৱা নাছিলোঁ। তো এই পূজাখন হৈছে আকৌ মনাসাৰে নাগ পঞ্চমী। মানে মনাসা হৈছে ধৰক আধা নাগ আৰু আধা মনুষ্য। তো মনাসাই মানে কৈছিলে যে এদিন তোমালোকৰ কাৰণে মানে পূজা পতা যাব। তো সেই পূজাৰে এভাগ বুলি ক'লোঁ আজি নাগ পঞ্চমী। তো আজি গোটেই নাগৰে পূজা হয়। তো যিহেতু আহি আছে 10-15 দিন পিছতে মনাসা পূজা, সেইটো কাৰণে। তো এইটো হৈছে সেই ঘাটটো। এই ঘাটটো ঠিক আছে। এই শিলবিলাক যে দেখা পাইছে আপোনালোকে, এই শিলবিলাকতে মানে কি হয়, আমাৰ বেউলা লখিমদাৰ যিটো মানে দক্ষিণ পাৰে মানে হেৰি যেতিয়া সাপে খুটিয়াইছিলে তেখেতক কালিয়াই, তো সেই বেউলাই মানে গম পাইছিল যে ইয়াতে মানে তেখেতৰ মানে হাজবেণ্ডৰ মানে জীয়াব পাৰিব। তো সেই ভাবি ইয়াতে মানে আহিছিলে তেখেতৰ ভেলখন লৈ পিনে। তো সেইটো হৈছে ইয়াৰ মেইন কাহিনী। মানে ইয়াতে ভাবিছিলে তেখেতক জীয়াই দিব। তো সেইটো কথা আহি পিনে ইয়াতে সুধিছিলে মানে এইটো নামটো কি আছিল, নেতাক। তো তাৰপিছত ইয়াতে নোৱাৰাত তো তেখেতক বুজাই দিলে যে সেইটো বস্তুটো মই নোৱাৰোঁ। তো তেখেতে গৈ পিনে বেউলাই গৈ পিনে কৈলাশত গৈ ধৰক নিজৰ সতীত্বৰ প্ৰমাণ দি পিনে নিজৰ হাজবেণ্ডক জীয়াইছিল। তো এইটো হৈছে নেতা ধুবুনীৰ কাহিনী। আমাৰ হাজোত হয়তো বহুতে গমেই নাপায় এইখিনি বস্তু। তো মই জাষ্ট যিখিনি গম পাইছোঁ মানে অকণমান আপোনালোকক কৈ দিছোঁ। হয়তো মোৰ কিবা কিবি ভুল হ'বও পাৰে বা মই ইমানটো নাজানোৱে। মোক মানে আমাৰ মুকুট দা আমাৰ গেৰুৱাৰে হয়, তেখেতে ধৰক ঢোল বজায়। ডাঙৰ যিটো মানে আমাৰ মনাসা পূজাত বজোৱা যায়, ঢোল বুলি নকয় এইটো হেৰি মুকুট দা, এই ঢোলটোক কি বুলি কয় তহঁতৰ? এইটো বৰঢোল গাইছে, বৰঢোল, সেইটোক বৰঢোল বুলি কয়। তো পূজাত এওঁলোকেই গোটেই আমাৰ মনাসা পূজাত 2খন পূজাতে অভয়পুৰ গেৰুৱাত তেওঁলোকে বৰঢোল বজায়। তেখেতৰ পৰা মই গোটেইখিনি গম পালোঁ। মই ইমান যিহেতু নাজানো, সৰু ল'ৰা, হয়তো কিবা ভুল হ'ব পাৰে, আপোনালোকে সেইটো কাৰণে ক্ষমা কৰি দিব। তো জাষ্ট মই যিখিনি জানো সেইখিনি অকণমান জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো এইটো বস্তু মই আপোনালোকক কৈ দিলোঁ। এইখিনি আছে ইয়াৰ এক কাহিনী। বাকী মই ইয়াত পূজাখন আকৌ 2-3টামান বজালৈকে হ'ব। বাকী খুৰা আপোনাৰ ঘৰ ইয়াতেনে? মোৰ ঘৰ ইয়াত নহয়, হাজোত। এই অলপ যাব লাগে। পূজাখনৰ বিষয়ে কিবা জানেনে আপোনালোকে? এই পূজাখন মই কিন্তু এই প্ৰথম লগ পাইছোঁ। আচ্ছা আচ্ছা, সেইটো আহি থাকোঁ কিন্তু প্ৰথম লগ। মানে এই ঘাটটোৰ বিষয়ে এনে জানে নেকি বা অলপমান? এতিয়া শাস্ত্ৰমতে কোৱা মতে, মানুহ কোৱা মতে, যিহেতু বেউলা লখিমদাৰৰ যিটো হৈছিল সেইটো ইয়াতে ভেলখন লগা বুলি কৈছিল। আচ্ছা। আৰু তেতিয়াৰ পৰা মানুহে ইয়াতে অলপ সেই কৰে আৰু। আচ্ছা আচ্ছা, আপ ডাউনখিনি কৰে। তো খুৰাও মানে ইমানখিনি নাজানে, মই যিখিনি মানে গম পাইছোঁ তো সেইখিনিয়ে কৈছোঁ। তো ভাল লাগিলে খুৰা, যি নহওক কৈ দিছে আপুনি, থেংক ইউ। তো সেনেকুৱাই ধৰক কাহিনী আমাৰ হাজোত এইখিনিয়ে গম পায় আৰু যে ইয়াতে ভেলখন লাগিছিলে। তো সেইটো কাৰণে ইয়াতে হেৰি হয়। কিন্তু পূজাখন আকৌ মই কোৱাৰ দৰে ধৰক সেনেকুৱা আজি 2-3 বছৰৰ পৰা আৰম্ভ হৈছে। তো আৰু কণ্টিনিউৱাছ আজি যিটো তিথি বহুতখিনিয়ে ভাল তিথি। তো এই তিথিটোৰ পৰা মানে পূজাখন কমপ্লিট চলিয়ে থাকিব প্ৰত্যেক বছৰে। আজি বহুতেই পবিত্ৰ তিথি, তো সেইটো কাৰণে।
তো পূজাত আজি মিনিমাম 3টা 4টামান বজালৈকে পূজাখন থাকিব। তো তাৰপিছত সমাপ্ত হ'ব আৰু এতিয়া পূজা কৰিব সেৱা কৰিব হৈছে। তো এটা সেৱা কৰিলোঁ। পূজাৰো গাইজ আৰম্ভণি হৈ গ'ল। যিহেতুকে মই সেৱা এটা কৰিবলৈ আহিছোঁ, এতিয়া মানে ফুল নিদিয়ে বোলে, যিহেতু 3টা 4টামানলৈকে হ'ব। তো আপোনালোকেও আহক। গাইজ আমি এতিয়া ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই আহিলোঁ। যিহেতু মোৰ আছে ইভিনিং ডিউটি, তো মই আপোনালোকক পূজাৰ বিষয়ে আজি ধুনীয়াকৈ অকণমান বুজাই দিলোঁৱেই ইতিমধ্যে। বাকী আপোনালোকে আহক সকলোৱে। এই পূজাখন প্ৰত্যেক বছৰে হৈয়ে থাকিব আৰু চলিয়ে থাকিব। তো নিশ্চয় আহিব আপোনালোকে। এতিয়া মই যাওঁ, যিহেতু মোৰ ডিউটি আছে। 1টা বাজিলে এতিয়া। তো গৈ পাওঁতে ঘৰ 1:20-15 হৈ যাব। মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। বাকী এই পূজাখন কৰাৰ মেইন কাৰণটোও কৈছোঁ। বাকী লগতে ৰাইজৰ মংগলৰ কাৰণে এই পূজাখন আৰম্ভণি কৰিছিলে বহুত বছৰ আগতেই, কিন্তু আজি 2-3 বছৰৰ পৰা কণ্টিনিউ কৰিছে। মাজতে কেইবছৰমান কৰা নাছিলে আৰু আগলৈ কৰি থাকিব আৰু আপোনালোক সকলোৱে আহিব। তো এতিয়া মই গৈ থাকোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাব। আৰু মোৰ আহি বহুতখিনি ভাল লাগিছে, যিহেতু আমাৰ হাজোতে হয়। মই গমেই পোৱা নাছিলোঁ। মোক মানে মোৰ হ'বলগীয়া মানুহজনীয়ে মোক ক'লে কথাটো, তো সেইটো কাৰণেহে গম পালোঁ। নহ'লেতো মই গমেই নাপালোঁ হয় যে হাজোত ইমান ধুনীয়া পূজা হয় নাগ পঞ্চমী বুলি। তো এতিয়া আপোনালোকে গম পোৱা নাই যদিনো এতিয়াৰ পৰা গম পালে আৰু নিশ্চয় এই বছৰৰ পৰা আপোনালোকে আহিবলৈ চেষ্টা কৰিব। ইয়াতে মনসা পূজাৰ আৰম্ভ হোৱাৰ অলপমান আগে এই পূজাখন আৰম্ভণি হ'ব। তো সকলোৱে আহিব। তো মই এতিয়া গৈ থাকোঁ। তো বাই বাই গাইজ, লগ পাম নেক্সট ভিডিঅ'ত।